ফাইনালি বন্ধুসকল আজি দিনটোতে সরকারি ঘৰৰ ওপৰত আহি পইছে এটা ভাল খবৰ। তো বন্ধুসকল আপোনালোকৰ যদি সরকারি ঘৰত জিঅ'টেক কৰা হৈছিল তো বন্ধুসকল আপোনালোকে এতিয়া সেই ঘৰটো কেতিয়া লাভ কৰিব তো আপোনালোক আৰু কোনসকল লোকে সেই ঘৰটো লাভ কৰিব কোনটো তাৰিখত কোনটো মাহত আৰু কোনসকল লোকে আপোনালোকে নাপাব তো তাৰ ওপৰত যোনটো কি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আৰু কিমান টকা আপোনালোকে লাভ কৰিব তো সবিশেষ আপোনালোকক মই এই ভিডিঅ'তে জনাম। তো এই ভিডিঅ'তে আপোনালোকে সেই ভিডিঅ' ক্লিপটো দেখুৱাম যোনটো কি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো লাইক এটা কৰি দিব, পাৰিলে সাবস্ক্ৰাইব এটা কৰিব, যেতিয়া এনে ধৰণৰ ইনফৰমেশ্যনবোৰ আহি থাকিব তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাইছো যোনটো কি বৰ্তমান আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই চৰকাৰী ঘৰৰ ওপৰত তো বৰ্তমান ঘোষণা কৰিছে। আমাৰ অসমত আগতে নোহোৱা নতুন নতুন কাম আজি হৈ আছে। যোৱাবাৰ এই ফিল্ডত মিটিং হৈছিল আমাৰ লোকসভা ইলেকশ্যনৰ সময়ত। মই আপোনালোকক কৈছিলো যে এইবাৰ আৰু জিঅ' টেগিঙৰ কাৰণে আপোনালোকে টকা দিব নালাগে। এইবাৰ কোনে জিঅ' টেগিং কৰিলে? জীৱিকা সখী বাইদেউসকলে কৰিলে। টকা পইচা আগত 20-25 হাজাৰ লৈছিলে, এতিয়া যদি কিবা লৈছে চাহ একাপ খাইছে, কিন্তু কোনেও টকা পইচা এইবাৰ জিঅ' টেগিঙত লোৱা নাই। লৈছে নেকি টকা পইচা? সঁচা কথা ক'ব, লৈছে নেকি? যিসকলক কিবা কাৰণত জিঅ' টেগিং এতিয়াও হোৱা নাই, নিজৰ জিঅ' টেগিং আমি নিজে কৰিব পৰা সুবিধা কৰি দিম, যাতে দুখীয়া মানুহৰ পৰা ঘৰৰ নামত কোনেও 1 টকা ল'ব নোৱাৰে। মই গুৱাহাটীত মাতিম, অমিত শ্বাহ ডাঙৰীয়াও থাকিব, আৰু এটাই ৱাৰ্ণিং দিম, কোনোবাই যদি দুখীয়া মানুহৰ ঘৰৰ পৰা 1 টকাও লয় সি জেলত যাবই লাগিব 100%। দুখীয়া মানুহৰ ওপৰত অত্যাচাৰ নহ'ব।